ধুবুৰীৰ সংঘ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক কৰা প্ৰাণঘাতী আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী তথা মাহিৰপাহাৰ বৰগুলি জিলা পৰিষদৰ প্ৰাপ্তিত্ব প্ৰত্যাশী মুজফুৰ হুছেইন ডাঙৰীয়া আৰু নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক হাৰিছ উদ্দিন আহমেদ চাহাবে। উল্লেখ্য যে নগাঁৱৰ ৰূপৈহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এখনি কৰ্মী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত একাংশ দুৰ্বৃত্তৰ মুখত কলা কাপোৰ পৰিধান কৰি সংসদগৰাকীক প্ৰাণঘাতী আক্ৰমণ চলায়। এতিয়া ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ব্যক্তিগতভাৱেও এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে। বিজেপিৰ এই গুণ্ডা বাহিনীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে ৰূপৈহাটৰ এই দুই কংগ্ৰেছ কৰ্মীয়ে। যোৱাকালি ধুবুৰী লোকসভাৰ সাংসদ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক ৰূপহী নতুন বজাৰত বিজেপিৰ কিছুমান বেৰুনীয়া গুণ্ডা বাহিনীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰে, তেখেতৰ প্ৰাণনাশৰ চেষ্টা চলায়। এই কাৰ্য অতি নিন্দনীয়, গৰ্হিত আৰু গৰিহণাৰ যোগ্য। আমি এনে কাৰ্যক ধিক্কাৰ জনাইছোঁ। বিজেপি দল আৰু সিহঁতৰ চৰকাৰখনে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত ৰাজনৈতিকভাৱে বলে নোৱাৰি এতিয়া প্ৰাণনাশৰ চেষ্টা চলাইছে। আমি যি দেখি আছোঁ বিগত লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই যেতিয়া ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটক জয়লাভ কৰিলে, তাৰ পিছৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো তেখেতৰ বেৰুনীয়া গুণ্ডা বাহিনীৰ জৰিয়তে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ চলায়। গতিকে আমি যি দেখি আছোঁ, কিছুদিন ধৰি আমি লক্ষ্য কৰি আছোঁ, অসমত আইন শৃংখলা বুলি একো ব্যৱস্থা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত থকা গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। যোৱাকালি যে ৰূপহীত এনেকুৱা এটা আক্ৰমণ বিজেপিৰ বেৰুনীয়া গুণ্ডা বাহিনীয়ে কৰিব, সেয়া ৰূপৈহাট আৰক্ষী থানাৰ অচি আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া জনাৰ পিছতো এই কাৰ্য কেনেকৈ হ'ব পাৰিলে? গতিকে তাৰ পৰা আমি অনুমান কৰিছোঁ এয়া সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত ৰকিবুল হুছেইনক একেবাৰে নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে। আমি এনে কাৰ্যক পুনৰ ধিক্কাৰ জনাইছোঁ আৰু যিসকল বিজেপিৰ বেৰুনীয়া গুণ্ডা বাহিনীয়ে এই কাৰ্য সংঘটিত কৰিলে সেইবিলাকক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আমি বিগত কিছুদিন ধৰি দেখি আছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ ভূমি কেলেংকাৰীৰ কথা পোহৰলৈ আহিব ধৰিলে, তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মানুহক সেই কথা পাহৰি পেলাবলৈ মাইণ্ড ডাইভাৰ্ট কৰিবলৈ হিন্দু মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি কৰি দিয়ে। সদ্যহতে আপোনালোকে দেখি আছে, আপোনালোক সংবাদ মাধ্যমৰ কৰ্মী, আপোনালোকেও দেখি আছে, প্ৰত্যক্ষ কৰি আছে, সদ্যহতে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীৰ কয়লা চিণ্ডিকেটৰ কথা তথ্য সহকাৰে ৰাজহুৱা হ'ল, সেই চিণ্ডিকেটৰ কথা পাহৰাবলৈ অসমৰ ৰাইজক মাইণ্ড ডাইভাৰ্ট কৰাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ পিছত তেখেত পৰি গ'ল। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ নাম ভূমি কেলেংকাৰীত জড়িত হয়, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হিয়া ডাঙৰী কান্দা আৰম্ভ কৰে যে মোৰ পত্নীৰ পিছত কিয় লাগিছা? কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পত্নীৰ পিছত কেনেকৈ পৰিলে? এয়া মুখ্যমন্ত্ৰীৰ এটা পৰস্পৰ বিৰোধী মন্তব্য। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতি পলমে ৰাজ্য মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিব লাগে, যাতে ৰাজ্যত